যিহে গৰম পৰিছে আৰু গৰমত চৰ্বত বা ঠাণ্ডা পানী কিবা এটা মুঠতে খাওঁ লাগে। তাকে ভাবিলোঁ আজি দোকানৰ পৰা ৰং বিৰঙৰ চৰ্বত কিনি অনাতকৈ ঘৰতে এজোপা আম লাগিছে, সেয়েহে ভাবিলোঁ আজি বনাওঁ আম পান্না। আৰু এইকেইদিন প্ৰায় আমি খায়ে আছোঁ আম পান্না বনাই, আৰু ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ। সেয়েহে মই এইকেইটা আমকেইটা কাটি বাকলিখিনি গুচাই চকল কৰি ল'লোঁ। আমকেইটা দেখিবলৈ সৰু কিন্তু গুটিকেইটা বুঢ়া, দেখিছে নহয়। এইখিনি এতিয়া মই মিক্সি জাৰ এটাত ভৰাই লৈ চেনি 2 চামুচ, নিমখ 1 চামুচকৈ অলপ কম, আৰু অকণমান ক'লা নিমখ আৰু চাট মছলা, এইখিনি মই এতিয়া ভালদৰে পেষ্ট কৰি ল'ম একদম মিহি হোৱালৈকে। আৰু লগতে দিছোঁ ফ্লেভাৰৰ কাৰণে অকণমান আদা, এইটো কিন্তু অপশ্যনেল, নিদিলেও হয়। ইয়াত দেখিছেনে আমাৰ আমখিনি ৰেডি হৈ গ'ল। এতিয়া গ্লাছ এটাত মই 2 চামুচ দিম ইয়াৰ পেষ্ট, মানে আমৰ পেষ্টখিনি, আৰু ঠাণ্ডা ফ্ৰিজৰ পানী দি দিছোঁ। এয়া হৈ গ'ল আমাৰ আম পান্না।